নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি এটা খুব এটা ভাল খবৰ দিব লৈছো। অসম সন্তান ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ কেপ্টেইনচি কৰিব। ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ'ব প্ৰথম তিনিখন মেচৰ কাৰণে। যেটো খুব এটা গৌৰৱৰ কথা, খুব ভাল খবৰ অসমবাসীৰ কাৰণে। কাৰণ আইপিএল এখন সৰু সুৰা খেল নহয়। আইপিএলত যেটো গোটেই বিশ্ববাসীয়ে দৃষ্টি নিবদ্ধ কৰি ৰাখে। আইপিএলৰ দৰে মেচত অধিনায়ক হোৱা খুব এটা গৌৰৱৰ কথা, খুব এটা ডাঙৰ কথা, য'ত নেকি অসম সন্তান ৰিয়ান পৰাগে কৰিব। ৰিয়ান পৰাগে প্ৰথম তিনিখন মেচত কেপ্টেইনচি কৰিব। প্ৰথম তিনিখন মেচ হ'ব 23 তাৰিখে, প্ৰথমখন মেচ হ'ব সানৰাইজাৰ্ছ হায়দৰাবাদৰ এগেইনষ্টত, আৰু দ্বিতীয়খন মেচ হ'ব 26 তাৰিখ কলকাতা নাইট ৰাইডাৰ্ছৰ লগত, আৰু তৃতীয়খন মেচ হ'ব চেন্নাইৰ এগেইনষ্টত 30 তাৰিখে। যে দ্বিতীয় আৰু তৃতীয়খন মেচ হ'ব গুৱাহাটীত 26 তাৰিখে কলকাতাৰ এগেইনষ্টত আৰু 30 তাৰিখে চেন্নাই ছুপাৰ কিংছৰ এগেইনষ্টত। যেটো খুব এটা ভাল খবৰ, কাৰণ গুৱাহাটীৰ মেচত দুইখন মেচতে কেপ্টেইনচি কৰিব ৰিয়ান পৰাগে। আমি সকলোৱে সাপোৰ্ট কৰিম ৰিয়ান পৰাগক, আৰু ৰিয়ান পৰাগ এইদৰে আগুৱাই যাওক আমি সকলোৱে আশীৰ্বাদ কৰিম। যেহেতু ৰাজস্থান ৰয়েলছৰ কেপ্টেইন আছিল সঞ্জু চেমছন, কিন্তু সঞ্জু চেমছন প্ৰথম তিনিখন মেচত কেপ্টেইন নকৰে। কাৰণ হ'ল যে ইংলেণ্ডৰ এগেইনষ্টত সঞ্জু চেমছনে যেতিয়া মেচ খেলিছিল, জফ্ৰা আৰ্চাৰৰ বাউন্সাৰ বল এটাত আঙুলিত লাগিছিল সঞ্জু চেমছনৰ, আৰু ইনজৰ্ড হৈছিল সঞ্জু চেমছনে, আৰু য'ত নেকি চাৰ্জাৰীও কৰিবলগীয়া হৈছিল। আৰু চাৰ্জাৰী কৰি যিটো ফিট হৈছে সঞ্জু চেমছন, কিন্তু NCAA ক্লিয়াৰেন্স দিয়া নাই যে সঞ্জু চেমছন আকৌ উইকেট কিপিং কৰিবৰ বাবে। সেইবাবে প্ৰথম তিনিখন মেচত সঞ্জু চেমছন খেলিব, যদিও এজ এ বেটাৰ বেটছমেন হিচাপে আৰু ফিল্ডিং কৰিব, ফিল্ডাৰ হিচাপে খেলিব। কিন্তু কেপ্টেইন হ'ব অসম সন্তান ৰিয়ান পৰাগ। ইয়াৰ আগৰ মেচতো ৰাজস্থান ৰয়েলছৰ যিখন প্ৰেক্টিচ মেচ আছিল, ৰিয়ান পৰাগে খুব এটা ভাল প্ৰদৰ্শন কৰিছিল। মাত্ৰ 64 বলতে 144 ৰান কৰিছিলে ৰিয়ান পৰাগে, যেহেতু প্ৰথম প্ৰেক্টিচ মেচতে সেঞ্চুৰী কৰে ৰিয়ান পৰাগে। আৰু ৰিয়ান পৰাগ খুব এটা দুৰ্দান্ত শতক কৰে ৰিয়ান পৰাগে, যেহেতু ৰিয়ান পৰাগৰ ইনিংছত 10টা 6 আছিল আৰু 16টা 4। খুব এটা ভাল প্ৰদৰ্শন কৰে ৰিয়ান পৰাগে। ৰিয়ান পৰাগে যেহেতু আগৰ সিজনতো খুব এটা ভাল প্ৰদৰ্শন কৰিছিল। যদিও ৰিয়ান পৰাগ প্ৰথম কেইটা সিজনত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল, কিন্তু ৰাজস্থান ৰয়েলছে বিশ্বাস ৰাখিছিল ৰিয়ান পৰাগৰ ওপৰত, আৰু ৰিয়ান পৰাগে শেষৰ সিজনতো খুব এটা ভাল প্ৰদৰ্শন কৰিছিলে। লগতে ইণ্ডিয়া টিমতো চান্স পাইছে। অসম সন্তান হিচাপে ইণ্ডিয়া টিমত চান্স পোৱা খুব এটা গৌৰৱৰ কথা অসমবাসীৰ বাবে। বৰ্তমান ৰিয়ান পৰাগ কেপ্টেইনচি কৰিব 23 তাৰিখৰ মেচত হায়দৰাবাদৰ এগেইনষ্টত, যিটো মেচ হ'ব দেওবাৰে। ৰাজস্থান ৰয়েলছৰ টিমটোত অন্য প্লেয়াৰসকলো আছিল, কাৰণ জয়সৱাল আছিল, সিমৰন হেটমায়াৰ, জফ্ৰা আৰ্চাৰৰ দৰে প্লেয়াৰ আছিল, কিন্তু ৰিয়ান পৰাগক সিলেক্ট কৰিছে, যিহেতু ৰিয়ান পৰাগে আগৰ মেচতো ভাল কৰিছে, প্ৰেক্টিচ মেচতো ভাল প্ৰদৰ্শন কৰি আহিছে। ৰাজস্থান ৰয়েলছৰ স্কোৱাডটো এনেধৰণৰ: যশস্বী জয়সৱাল, সঞ্জু চেমছন, ৰিয়ান পৰাগ, সিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, নীতিশ ৰাণা, জফ্ৰা আৰ্চাৰ। আৰু আমি আশা কৰিম যে ৰাজস্থান ৰয়েলছে ভাল প্ৰদৰ্শন কৰিব আৰু ৰিয়ান পৰাগে প্ৰথম তিনিখন মেচত জয়ী হ'ব। যিকোনো এটা দলৰ প্ৰথম ষ্টাৰ্টিং খুব এটা ইম্পৰ্টেঞ্চ, কাৰণ প্ৰথম মেচত যদি প্ৰথম 2-3খনত জিকি যায়, তাৰ পিছত মাজত 2-এখন হাৰিলেও ইমান এটা কথা নাই, কাৰণ কোৱালিফাই কৰিবৰ বাবে। কিন্তু প্ৰথম তিনিখন খুব এটা ইম্পৰ্টেঞ্চ। আমি আশা কৰিম সকলোৱে যে ৰিয়ান পৰাগৰ কেপ্টেইনচিত প্ৰথম তিনিখন মেচ ৰাজস্থান ৰয়েলছে জিকি আহক, আৰু প্লে অফলৈ যাওক, ফাইনেল জয়ী হৈ আহক ৰাজস্থান ৰয়েলছ বা ৰিয়ান পৰাগৰ দলে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম।